মৃত্যুৰ পিছতে একাংশ লোকে জুবিন গাৰ্গক টুকুৰা টুকুৰকৈ বিক্ৰী কৰিবলৈ নেৰিলে। এওঁলোকে জুবিন গাৰ্গক মৃত্যুৰ পূৰ্বেও ব্যৱহাৰ কৰিছিল আৰু মৃত্যুৰ পিছতো ব্যৱহাৰ কৰিবলৈ এৰা নাই। তেখেত অজয় ফুকন এগৰাকী সংগীত পৰিচালক, যিগৰাকী অজয় ফুকনক জুবিন গাৰ্গে সংগীত পৰিচালক হিচাপে প্ৰতিষ্ঠা কৰি গ'ল, যিগৰাকী অজয় ফুকনে জুবিন গাৰ্গক আঙুলিত ধৰি ৰাইজৰ মাজত চিনাকি কৰি থৈ গ'ল, সেইগৰাকী অজয় ফুকনে শেষত জুবিন গাৰ্গৰ আদৰ্শকো তিল তিলকৈ হত্যা কৰাই নহয়, পণ্যৰ দৰে বিক্ৰী কৰিলে। এই অজয় ফুকনে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক শুভেচ্ছা জনালে। তাত আমাৰ ক'বলৈ একো নাই, কাৰণ মন গ'লে অজয় ফুকনে মুখ্যমন্ত্ৰীক সন্তুষ্ট কৰিবলৈ নাচি দিবও পাৰে, তাণ্ডৱ নাচিব পাৰে, আমাৰ তাতো আপত্তি নাই, যি মন যায় তাকে কৰিব পাৰে। কাৰণ এগৰাকী মুখ্যমন্ত্ৰীক যিকোনো মানুহে শুভেচ্ছা জনাব পাৰে, তেওঁ চোৰেই হওক বা দাগাবাজেই হওক, তেওঁ লম্পতে হওক বা ছয়তানে হওক, ভালেই হওক বা বেয়াই হওক, প্ৰত্যেকেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক শুভেচ্ছা জনোৱাৰ অধিকাৰ আছে। অৱশ্যে ইয়াত এটা কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমান লোকৰ শুভেচ্ছা গ্ৰহণ নকৰাটো উচিত। আমি এই কথাখিনি এইকাৰণে কলো, এই অজয় ফুকনে কেইদিনমান আগতে বংগৰ গায়িকা মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ গীত এটা ভুলকৈ গোৱাৰ বাবে গোচৰ ৰুজু কৰিছিল, আৰু আজি এওঁ জুবিন গাৰ্গৰ আদৰ্শকে হত্যা কৰি দিলে। জুবিন গাৰ্গৰ কাষত থাকি প্ৰতিষ্ঠা লাভ কৰা অজয় ফুকনৰ এই কামটোত আমি গৰিহণাই নহয়, তীব্ৰ ধিক্কাৰ জনাইছো। আৰু অজয় ফুকনে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে, আৰু যদি ক্ষমা নোখোজে তেতিয়াহ'লে জুবিন প্ৰেমী ৰাইজে অজয় ফুকন নামৰ এই সংগীত পৰিচালক গৰাকীক বৰ্জন কৰিব লাগে। ইমানেই কথা। আমি আগতেও কৈছো, শুভেচ্ছা জনোৱাত লৈ আমাৰ আপত্তি নাই, কিন্তু এয়া কি? কিয় মুখ্যমন্ত্ৰীৰ হাতত তুলি দিয়া হ'ল জুবিন গাৰ্গৰ ফটো সম্বলিত শুভেচ্ছা পত্ৰ? কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত তুলি দিয়া হ'ল জুবিন গাৰ্গক লৈ অজয় ফুকনে ৰচনা আৰু পৰিচালনা কৰা, অথচ কণ্ঠশিল্পী সমাজে নিবেদন কৰা বুলি উল্লেখ কৰা এই গানটো? অসমৰ কণ্ঠশিল্পী সমাজ আপোনালোকে জুবিন গাৰ্গক লৈ লিখা এই গানটো মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰাটো বিচাৰে নেকি? এই যে ন্যায়ৰ কথাটো, ন্যায় নোপোৱালৈকে কিয় মুখ্যমন্ত্ৰীৰ হাতত তুলি দিয়া হ'ল জুবিন গাৰ্গৰ ফটো সম্বলিত গান বা শুভেচ্ছা পত্ৰ? মানে কি বুজাব খুজিছে? মানে জাষ্টিছ ফৰ জুবিন গাৰ্গ এতিয়াৰ পৰা নাই নে কি? নে জুবিন গাৰ্গৰ আপোনালোকে যে একান্ত সহযোগী সতীৰ্থ দাবী কৰে, আপোনালোকেতো জুবিনৰ লগত আছিল, আপোনালোকৰ আজিৰ পৰা আৰু জুবিনৰ ন্যায় সম্পৰ্কে একো ক'বলগীয়া নাই, মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস আছে, আস্থা আছে, এইটো প্ৰকাশ কৰিছে নেকি? আৰু যদি সেয়াও প্ৰকাশ কৰিছে, ৰাজহুৱাভাৱে কওক। জুবিন গাৰ্গ সম্পূৰ্ণ এটা সুকীয়া আদৰ্শৰ গঢ়া ব্যক্তি আছিল, আৰু যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে জুবিন গাৰ্গৰ ন্যায় দিব, ন্যায় লাগিব। গতিকে ন্যায় প্ৰদান কৰাৰ পূৰ্বে কিয় এই কাৰবাৰ কৰা হ'ল? ৰাজনৈতিক দল সম্পৰ্কে জুবিন গাৰ্গে কি কি কথা কৈ গৈছিল আমি কোনেও পাহৰা নাই। বিশেষকৈ আইনখন কাৰ্যকৰী কৰাৰ পিছত জুবিন গাৰ্গে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি কি বাক্যবান নিক্ষেপ কৰিছিল এতিয়াও আমাৰ মনত আছে, নিশ্চয় আপোনালোকৰো আছে ৰাইজ। কিন্তু এওঁ কৰিলে কি? জুবিন গাৰ্গৰ লগত থাকি, জুবিন গাৰ্গৰ হৈ মাত মাতি জুবিন গাৰ্গক লৈ কেৱল ব্যৱসায় কিয়? আৰু এই অজয় ফুকনে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অৰ্থাৎ জানুৱাৰী মাহত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ গৈ চেনাই বাখুৰা নামৰ এখন সংগীতৰ এলবামো মুকলি কৰিছিল। মানে কি? এয়া শ্ৰদ্ধা আছিল নে বেপাৰ আছিল? যদি আপোনালোকে জুবিন গাৰ্গৰ আদৰ্শক শ্ৰদ্ধা কৰিব নোৱাৰে, জুবিন গাৰ্গৰ আদৰ্শ মানি চলিব নোৱাৰে, তেতিয়াহ'লে জুবিন গাৰ্গৰ ন্যায়ৰ কথা কোৱা নৈতিক অধিকাৰ আপোনালোকৰ নাই। জুবিন গাৰ্গৰ বাবে আমি একো নাছিলো, আমি কেৱল জুবিন গাৰ্গৰ গান শুনিছিলো আৰু তেওঁৰ সত্তাটো, তেওঁৰ আদৰ্শক, তেওঁৰ দৰ্শনক অনুকৰণ কৰিবলৈ আৰম্ভ কৰিছিলো। আমাক জুবিন গাৰ্গে চিনি পোৱা নাছিল, আৰু যিসকলক জুবিন গাৰ্গে তুলি তালি প্ৰতিষ্ঠা কৰি থৈ গ'ল, তেওঁলোকৰ বেছিভাগে এতিয়া জুবিন গাৰ্গক কৈ ব্যৱসায় আৰম্ভ কৰিছে, আৰু সেইকাৰণে আমাৰ দৰে সাধাৰণ মানুহৰ খং উঠিছে। ইমানেই কথা। মানে ইমান খং উঠিছে, এনেকৈ ভাবিবলৈ মন গৈছে জুবিন গাৰ্গ তুমি সোনকালে গুচি গলা ভালেই হ'ল, নহলে এওঁলোকে তোমাক ইখনৰ পৰা সিখন বজাৰত
পণ্যৰ দৰে বিক্ৰী কৰিলেহেঁতেন তুমি সঠিক সময়তে গলা জুবিন দা, সঠিক সময়তে গলা, এনেকে ভাবিবলৈ মন গৈছে। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক, এনেকৈ জুবিন গাৰ্গৰ ন্যায় আমি পাব পাৰোনে? কি হবলৈ গৈ আছে? কথাবোৰ চিন্তা কৰক। ধন্যবাদ। জয় অসম, জয় জুবিন দা।